মোৰ দুটা ল'ৰা ছোৱালী আছে, এইটো স্কুলত দিছোঁ। তে কালি আহিছে মোৰ ল'ৰাটো কিতাপ ল'বৰ কাৰণে, সেইটো ছাৰ কিতাপ নাদে, কয় 500 টকা লৈ আহিব লাগিব আগতে, পিছত কিতাপ দিম। আগতে টকাটো লয়, পিছত কিতাপ দিয়ে। এইটো কেনেকৈ কৰে? চৰকাৰৰ পৰা কিতাপ আহে, সেইটোতো কিতাপ বেচাব নাহে। সেইটো ছাৰ মোৰ বিভাগতে এইটো কিতাপ বেচাই আছে। আগত টকা লৈছে, পিছত কিতাপ দিছে। মোক মিটিং ডাকবা লাগিছিল, মোক ক'ব লাগিছিল যে টকা লাগে, সেইটো নকৈছে। কিন্তু ল'ৰা ছোৱালীৰ পৰা 500 টকা লৈছে। মোৰ কিতাপৰ বাবে লৈছে, কিতাপ আগত টকা লৈছে, পিছত কিতাপ দিছে। আৰু ল'ৰা ছোৱালীক বা কৈছে যে টকা যদি নাদে মই কিতাপ নাদিম, এনেকৈ কৈছে। মোৰ ল'ৰা ছোৱালী ঘৰত গৈছে, মই আহি কালিয়ে ছাৰক কৈছোঁ, ছাৰ মোৰ ল'ৰা ছোৱালীক কিতাপ কিয় নিদিয়ে? কয় আগত টকা দিব লাগিব, পিছত কিতাপ দিম। সেইটোৱে মই ন্যায় বিচাৰ চাইছোঁ, আপোনালোকৰ ন্যায় দিব মোক। মই এইটো ছাৰ নালাগে স্কুলত, মোৰ স্কুলত ল'ৰা ছোৱালী শান্তিকৈ পঢ়িব লাগে। কিমান ল'ৰা ছোৱালী আছে আজি কৰিছে, মই আগত গৈছোঁ, ছাৰক কৈছোঁ। তে আগত মোক ছাৰে কৈ আছে যে এতিয়া মই কিতাপ এনেই দিম, টকা নালাগে। তে এনেই যদি কিতাপ কালি কিয় নাদিলি? সেই 1 মাহৰ আগত আহিছে কিতাপ, ল'ৰা ছোৱালীক কিতাপ নাদে, টকা নাদিলে কিতাপ নাদে। আজি কিয় কিতাপ দিব? সেইটোহে মোৰ লাগিছে। আজি কিয় কিতাপ দিব চালি? আগতে সেই কিতাপটো দিব লাগে। সেইকাৰণে মই আজি চবলৈ ৰাইজে মাৰছে, এইটোহে মোৰ কথা। হয়, যুক্তি আছে তো মোৰ ওচৰত, মোৰ ইয়াত যুক্তি হৈছে, ৰাইজৰ ইয়াত যুক্তি হৈছে। কেনে মোৰ স্কুলত শান্তি লাগে, ল'ৰা ছোৱালী পঢ়িব লাগে। আৰু এইটো ছাৰ কৈ আছে, যে যিবিলাক দেউতা বা মা টকা দিব নাপাৰিব, এই ছাৰ কালি মোক কৈছে সেইটো ল'ৰা ছোৱালী ঘৰত লৈ যাবি। তে মই গৰীব মানুহ কেনেকৈ টকা দিম? মই কেনেকৈ টকা দিম? কিতাপ আহিছে, এতিয়ালৈকে কিতাপ দিয়া নাই পইচাৰ কাৰণে। 500 কৰি টকা লৈ আছে, কিতাপ দি আছে। যাৰ পইচা নাই তাক ল'ৰা ছোৱালী ঘৰত লৈ যাব দিছে। এনেকুৱা দুৰ্নীতি চলি আছে, ৰাজনীতিক চলি আছে স্কুলত, কয়টা দালালেৰ কাৰণে। কিহৰ কাৰণে লৈছে এইটোতো নকয়, জোতাৰ কথা কয়। জোতাটো গাৰ্জেনে দিব, ল'ৰা ছোৱালী যদি ডাঙৰে একোই নাপায়। পইচা কিহৰ কাৰণে লৈ আছে তাক সুধিব লাগিব। আমাক কৈছে জোতাৰ কাৰণে, জোতাটো গাৰ্জেনে কিনি দিব না। লিখিত ৰিচিপ্ট দিছে, ৰিচিপ্ট দিওঁতে 2-1টা লিখিত দিছে, কিন্তু সেই ৰিচিপ্টত প্ৰিন্সিপাল ছাৰে চাইন কৰা নাই, চিল মাৰা নাই। জোৰ জুলুম কৰিছে, তথাপি দিয়া নাই। আৰু ফোনপেত পইচা দেওয়াৰ কথা আছিল, ফোনপে নলয়। এনেকুৱা ধৰণৰ দুৰ্নীতি চলি আছে। গতিকে এই দুৰ্নীতি কিহৰ কাৰণে লৈছে? জোতাৰ কথা কৈছে। এখন জোতা আৰু কি কৰা যায়? জোৰ জুলুম। আজি কি হ'ল? চালে আজি কৈ আছে যে পইচা থৈচা নালম, কিতাপ এনে দিম কৈ আছে। তেনেহ'লে 1 মাস কিয় বহি ৰাখি ছাত্ৰগিলা পুংগ কিয় কৰিল? এইটো দুৰ্নীতি বন্ধ হ'ব লাগে, ন্যায় বিচাৰ লাগে। ফাৰুক মাষ্টাৰ, তথাপি তাৰ নামত এটা পক্সো কেছ আছে এই স্কুলেরই। আজিলৈকে কিছুমান দালালের কারণে আমি ন্যায় পাওয়া নাই, কোনো শাস্তি পাওয়া নাই আসামিজনের। যুক্তি হয়েছে, আজির কারণে যুক্তি হয়েছে। কিয় নহব? 1 মাস পুঙ্গ করে দিছে ছাত্রক। আর দুর্নীতি চলে আছে, বহুত রাজনীতিক চলি আছে। এতিয়া আমরা ন্যায় বিচারাও, ভাল লাগে, স্কুলখন ভাল লাগে। দুর্নীতি শিক্ষক আমাক নালাগে স্কুলত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।